Oh, good morning, student. আজি তোমালোকক কিবা কিবি প্ৰশ্ন সুধিম দেই, এনচাৰ দি যাবা। ৰণী, তুমি এখন ৰচনা মাতাচোন হোলীৰ বিষয়ে। নিশ্চয় মাতি আছোঁ, ৰ'ব। আজি মই ৰচনা ক'ব ওলাইছোঁ হোলীৰ বিষয়ে। সেই যে হোলিকা দহন হৈছিল, তেতিয়াৰ পৰাই হোলী উৎসৱ পতা হয়। হোলী এনে এক উৎসৱ, যিটো উৎসৱত মানুহৰ কলা বগা সকলো সমান কৰি দিয়ে। হোলীৰ দিনা বিভিন্ন ৰঙৰ ফাকুৱা সনা হয় আৰু এই ফাকুৱাবোৰে মানুহৰ কলা বগা সমান কৰি দিয়ে। আৰু কিছুমান শক্ত ৰঙো ওলাইছে আজিকালি, যিবোৰে ছাল চকু বেয়া কৰি দিব পাৰে। এই শক্ত ৰঙৰ পৰা সাৱধানে থকা উচিত। আৰু হোলীৰ দিনা ঘৰে ঘৰে হোলী খেলিব যোৱাৰ এক পৰম্পৰা আছে। আৰু যি পইচা পায় তাৰে খানা খোৱাৰ এটা ধুনীয়া পৰম্পৰা চলি আছে। হোলীৰ দিনা যদি শক্ত ৰঙৰ পৰা বচাবলৈ মুখা পিন্ধি ব্যৱহাৰ কৰিব লাগে। আৰু চুলিত শক্ত ৰং লাগি যাব পাৰে, তাৰ কাৰণে টুপি পিন্ধিব লাগে। অৱশ্যে ফাকুৱা দেখিলে মুখা আৰু টুপিৰ দৰকাৰ নাই বাৰু। হোলী উৎসৱ এনে এক উৎসৱ, যিটো মানে বছৰত এদিনে আহে। ইমানে আকৌ ৰচনাখন সামৰণি মাৰিলোঁ দেই। বা বৰ ধুনীয়া লাগিছে শুনি কিনে। দিয়া হ'ব, যোৱা। আজি কি ৰচনা মাতিলোঁ, এনে বনাই মাতিছোঁ। ছাৰে বা কি ভাবিলে, ভালে হৈছে, ভাল হোৱা বুলি কৈছে বাৰু, ঠিক আছে। মই সিমান নাজানো, এনে মাতি দিলোঁ ৰচনাখন। দিয়া ভাল হৈছে দিয়া ৰচনাখন, সঁচাই ভাল লাগিছে শুনি। অলপমানে কৈছা সেইখিনিয়ে ভাল লাগিছে দিয়া। এতিয়া তোমালোকে কোৱাচোন, হোলীৰ দিনা কি কি কৰিবা? হোলী খেলিব যাবানে? মই হোলী খেলিব নাযাওঁ দিয়া, এনে ঘৰতে খানা খাম, আমি ঘৰতে খেলিম। মই ঘৰে ঘৰে হোলী খেলিব যাম এইবাৰ। ময়ো নাযাওঁ তেনেকৈ খেলিব, ঘৰতে খেলিম আৰু খানা চানাও নাখাওঁ আৰু। দিয়া ভাল লাগিল দিয়া। ময়ো সৰুতে গৈছিলোঁ হোলী খেলিব এনেকৈ ঘৰে ঘৰে। দিয়া আজি ক্লাছটো সামৰণি মাৰিলোঁ দিয়া, বাই বাই।